সামগুৰিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্তব্যৰ ৰূপ আৱৰ্জনাৰে ভৰি পৰিছে কাৰ্যালয়টোৰ চৌপাশ। ভৰ দুপৰীয়া পৰ্যন্ত কাৰ্যালয়লৈ নাহে এজনো কৰ্মচাৰী দুৰ্ভোগ ভুগিবলগীয়া হৈছে প্ৰয়োজনীয় কামৰ বাবে কাৰ্যালয়লৈ অহা সাধাৰণ জনতাই। জিলাখনৰ চৰকাৰী কৰ্মচাৰীৰ দায়িত্বৰ প্ৰতি সততে সৰব হৈ থকা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক শীঘ্ৰেই উচিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৰাইজে। আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক নয়নমণি বৰাই। নিশ্চিতভাৱে আজি আহি আমি উপস্থিত হৈছো সামগুৰিৰ এটা চৰকাৰী কাৰ্যালয়ত। আৰু এই কাৰ্যালয়টো হৈছে সামগুৰিৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়। এই কাৰ্যালয়টোৰ পৰাই এটা এলেকাৰ মাটি বাৰী সম্পৰ্কীয় যিসমূহ কথা বতৰা, সেই কথা বতৰা সমূহৰ লগতে বিভিন্ন ধৰণৰ যি কাম কাজ, সেই কাম কাজ নিৰীক্ষণ কৰা হয়। আৰু সেই কাৰ্যালয়টোত এই মুহূৰ্তত উপস্থিত আছো আৰু কেমেৰা পাৰ্চন মৃণাল বৰুৱাক সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবৰ বাবে অনুৰোধ জনাইছো যে চক্ৰ বিষয়াৰ কাৰ্যালয় সামগুৰি ৰাজহ চক্ৰ। আমি ভিতৰৰ ভাগলৈ যদি সোমাই যাওঁ, আচলতে ৰাজ্য চৰকাৰখনে যি কৰ্ম সংস্কৃতিৰ কথা কয়, সেই কৰ্ম সংস্কৃতিৰ নমুনা যদি মই এই মুহূৰ্তত দেখুৱাও, আপুনি ইয়াত প্ৰায়বোৰ চকীয়ে আচলতে এই মুহূৰ্তত খালী চকী দেখা পাব। আৰু এইসকল লোক এই মুহূৰ্তলৈকে কিন্তু এই কাৰ্যালয়টোত আচলতে প্ৰৱেশ কৰা নাই বা নিজৰ দায়িত্বৰ বাবে এই স্থানলৈ এই মুহূৰ্তলৈকে অহা নাই। চৰকাৰে কৰ্ম সংস্কৃতিৰ কথা কয়, কিন্তু এইসকল লোকৰ এই কৰ্ম সংস্কৃতিৰ নমুনা মই এই মুহূৰ্তত দেখুৱাইছো যে এই ধৰণৰ এক পৰিৱেশৰ এই মুহূৰ্তত সৃষ্টি হৈছে। এটা গুৰুত্বপূৰ্ণ কাৰ্যালয়ত এই ধৰণৰ পৰিৱেশৰ এই মুহূৰ্তত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। অকল সেই কথাই নহয়, আমি যদি উল্লেখ কৰো কাৰ্যালয়টোৰ যি কদৰ্যময় ৰূপ, সেই ৰূপ দেখুৱাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছো। কিদৰে ব্যয় বস্তু এনেদৰে ৰাখি থোৱা হৈছে এটা চৰকাৰী কাৰ্যালয়ত, সোমাই কেনেধৰণৰ পৰিৱেশ পাব লাগে সেই পৰিৱেশ কিন্তু আজিৰ তাৰিখত নাই। সামগুৰিৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়টোৱে আচলতে উদঙাইছে যি চৰকাৰী কাৰ্যালয়ৰ যি কদৰ্যময় ৰূপ, সেই কদৰ্যময় ৰূপৰ যি পৰিৱেশটো উদঙাইছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি মণ্ডল নেকি? হয়, আপুনি কোন লাটৰ মণ্ডল? মই পূৰ্ণিগ্ৰাম টাউন চলচলি মজা 1 নম্বৰ। এতিয়া বহু লোক আপোনালোকৰ মণ্ডলৰ কেইবাখনো চকী এতিয়ালৈকে খালী আছে। বহু লোক কিন্তু এই মুহূৰ্তলৈকে অহা নাই, কি ক'ব? মানে কিছুমানে ধৰক লাটত সোমাই আহোঁতে অকণ দেৰি হৈ পাওঁতে অকণমান দেৰি হয়, সেইটো কাৰণে আহি পোৱা নাই। প্ৰথম আহি কাৰ্যালয়ত ৰিপৰ্ট কৰি পেলাই লাটলৈ যাব নালাগে? যাব লাগে। কিছুমানে ধৰক ৰাস্তা দি আহোঁতে পাই যায়। এতিয়া মই কেতিয়াবা আহোঁতে এতিয়া পূৰ্ণিগ্ৰাম লাটটো মোৰ, মই কেতিয়াবা পূৰ্ণিগ্ৰামত সোমাই কিবা কাম থাকিলে কৰি চাই চিতি আহোঁ, আহি পেলাই পিছত কামটো কৰি দিওঁ। আৰু যোৱাকালি কোনোবা এপ্লিকেশ্যন দি থৈ গৈছে, এপ্লিকেশ্যনখন লৈ গৈছো কালি। আজি এতিয়া আহোঁতে মানে সোমাই ধৰক সেইটো চাই চিতি আহিছো। যদি চৰকাৰখনৰ কৰ্ম সংস্কৃতিৰ কথা কয়, সময়মতে কাৰ্যালয়লৈ অহাৰ কথা কয়, এতিয়া কিন্তু 11 বাজিল, 10 বজাতে যদি তেওঁ 9 বজাত যিকোনো এজন কৰ্মচাৰী 9 বজাত যদি কাৰ্যালয়লৈ আহে, এতিয়া 2 ঘণ্টা সময় পাৰ হ'ল, কিন্তু 2 ঘণ্টা সময় পাৰ হোৱাৰ পিছতো কাৰ্যালয়ত উপস্থিত হোৱা নাই। উপস্থিত হোৱা নাই, এতিয়া কি কাৰণত তেওঁলোক অহা নাই সেইটো গম পোৱা নাই। আৰু কি ক'ব, আপোনালোকৰ কাৰ্যালয়টো দেখিছো চৌদিশে, আপুনি চতুৰ্দিশে যদি চাই কদৰ্যময় ৰূপ, কিন্তু এইফালে যদি চাই জাবৰ জোথৰে ভৰি পৰিছে, আনটো পিনে জাবৰ জোথৰে ভৰি পৰিছে। এটা কাৰ্যালয় এনেকে থাকিব পাৰে নেকি? এনেকে থাকিব নালাগে। হ'লেও জাবৰ জোথৰটো চাফা ডেইলি কৰে, ডেইলিতো মানুহ আহে, ৰাতিপুৱা আহি কৰি থৈ যায়। তেনেকুৱা আৰু সেইখিনিতো ধৰক এতিয়া ৰাতিপুৱা আহি পেলাই চাফা চুফা কৰি সিহঁতে ক'ত কি কৰে সেইটো ধৰক আমি এতিয়া গম নাপাওঁ। তেনেকুৱা কথা। এনেকুৱা বেয়া পৰিৱেশত মানুহে কাম কৰিব পাৰে জানো? নোৱাৰে, তথাপি এতিয়া কি কৰিম আৰু আমি। পৰিৱেশটো দেখুৱাইছো মই। আগৰ অংশৰ কিছু পৰিৱেশ এই মুহূৰ্তত দেখুৱাবৰ বাবে চেষ্টা কৰিম। যিহেতু কাৰ্যালয়টোত সোমাই কেনেধৰণৰ এক পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰিছে, সেই পৰিৱেশটো আমি দেখুৱাম যে কাৰ্যালয়ত এটাত সোমাই কেনেধৰণৰ পৰিৱেশ পাব লাগে আৰু সামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়টোত কেনেধৰণৰ পৰিৱেশ পাইছে। এই ধৰণৰ কদৰ্যময় পৰিৱেশ সকলো ফালৰ পৰা আচলতে যি জাবৰ জোথৰ, সেই জাবৰ জোথৰ পৰি আছে, লেতেৰা হৈ আছে। আৰু এই ধৰণে আচলতে সামগুৰিৰ যি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কাম কাজ এই ধৰণে এই মুহূৰ্তত চলিছে। আৰু তাৰ পৰিৱেশটো আমি পোনপটীয়াকৈ এই মুহূৰ্তত প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছো। নগাঁও জিলা আয়ুক্ত গৰাকীৰ হয়, লগতে জিলা নয়নমণি বৰাই এই প্ৰশাসনৰ মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।